ইতিমধ্যে দোয়া সমাপ্ত হয়েছে আর তিনি দিয়া দোয়া অনুষ্ঠান ইতিমধ্যে শেষ হয়েছে আর সকল ধর্মপ্রাণ রাইজ ওলাইছে কচুয়ার হলিয়ে গুলিয়ে যথেষ্ট কষ্ট স্বীকার কৰি পেলাই ইয়াত সমবেত হৈছে গাড়ী ৰখাই পেলাই খোজকাঢ়ি তেওঁলোকে আহি ইয়াত দোৱাত সমবেত হৈছে অসুবিধা পাইছে গতিকে আজি হৈছিল আমাৰ এটা অনুমান হৈছে গতিকে সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কি কম মানে খুব ভাল অনুভৱ প্ৰথমতে সঁচাকৈ আমি এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিকৰ্তা যিজন পালক পৰম কৰুণাময় আল্লাহ সঁচাকৈ লাখ লাখ কোটি কোটি শুক্ৰিয়া ইমান ডাঙৰ ইমান আয়োজন ইমান ব্যক্তিসকলৰ লগত একেলগে বিশ্ববাসীৰ শান্তিৰ কাৰণে আমি মনাজাত প্ৰাৰ্থনা ভগৱানৰ ওচৰত কৰিছোঁ আল্লাহ পাকে এই প্ৰাৰ্থনা নিশ্চয় শুনিব গোটেই পৃথিৱীৰ লগতে কচুৱা অঞ্চল ভাৰতবৰ্ষৰ লগত এক শান্তিৰ বিৰাজ হ'ব এই কচুৱাৰ এই ইস্তেমাৰ স্থলীৰ পৰা পৰম কৰুণাময় সৃষ্টিকৰ্তাই এই বাৰ্তা আৰু এই দোৱা যাতে আমাক এই আশীৰ্বাদ দান কৰে তাকে আমি কামনা কৰিছোঁ আৰু খুব ভাল লাগিছে খুব আনন্দ লাগিছে ইমান মানুহৰ লগত একেলগে আৰু ইমান মানুহৰ সমাগত হোৱাৰ পিছতো একো অসুবিধা কোনো মানুহৰ হোৱা নাই প্ৰত্যেকে নিজৰ নিজৰ চিকিউৰিটি আল্লাহ পাকে লোৱাবলৈ সক্ষমতা দিছে চবকে ইমান ধুনীয়াভাৱে সফলভাৱে নিজে মোনাজাত কৰিবলৈ নমাজ পঢ়িবলৈ আল্লাহ পাকে যে সক্ষমতা দান কৰিছে তাৰ বাবে পৰম কৰুণাময় সৃষ্টিকৰ্তাৰ ওচৰত আমি কোটি কোটিবাৰ শুক্ৰিয়া কৰিছোঁ আৰু সকলোৱে যেন আল্লাহৰ পথত সৃষ্টিকৰ্তাৰ পথত থাকিব পাৰে তাকে কামনা কৰিছোঁ আজি 11 তাৰিখ আমাৰ ইস্তেমাৰ দোৱা অলপ আগতে হৈ গ'ল কচুৱা আলমেশ্বৰৰ তত্ত্বাৱধানত হৈ যোৱা ইস্তেমাৰ পৰা ইতিমধ্যে মুঠ 110খন জমাত ওলাইছে তাৰ মাজত 8খন জমাত 3 চিল্লাৰ বাবে আৰু 102খন জমাত 1 চিল্লাৰ বাবে আল্লাহৰ ৰাস্তাত ওলাই গৈছে আলহামদুলিল্লাহ আমাৰ ইস্তেমাৰ সকলো কাৰ্যসূচী শুদ্ধভাৱে পৰিচালনা হৈছে আৰু আল্লাহ তাআলাৰ অশেষ নিয়ামতত আমাৰ ইস্তেমাৰ কাৰ্যসূচীবোৰ সুচাৰুৰূপে পালন হৈছে কোনো একো অসুবিধা হোৱা নাই লগতে আপুনি দেখিছে যে ৰাইজৰ যি জনসমুদ্ৰ ঘটিছে ইয়াত এইটো আমি ভবাও নাছিলোঁ এনেকুৱা মানুহ হ'ব বুলি কিন্তু এটা জনসমুদ্ৰ পৰিণত হৈছিল এইটো আলহামদুলিল্লাহ আল্লাহৰ শুক্ৰিয়া যে আল্লাহ আমাৰ ভাগ্যত 5 বছৰৰ মূৰত আৰু এটা ইস্তেমা মিলাই দিছে 2019ত আমি এটা ইস্তেমা কৰিছিলোঁ আৰু 2025ত আৰু এখন ইস্তেমা কৰিবলৈ পাইছোঁ তো আল্লাহৰ দয়া আৰু ৰহমত যে আমাৰ ভাগ্যত এইটো লিখিছে যিসকল মানুহে আৰ্থিকভাৱে মানে জান মাল সকলো লৈ আমাৰ ইস্তেমাৰ কাৰণে মেহনত কৰিছে সময় দিছে আৰু যিসকলে এই যোৱা 3 দিন ধৰি সময় দিছে ইস্তেমাৰ কাৰণে মই সকলোকে ইস্তেমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ তাৰ লগতে আল্লাহৰ ওচৰত দোৱা কৰোঁ আল্লাহ পাক ৰব্বুল আলামিনে যাতে তেখেতক কিয়ামতৰ দিনা বিনা হিচাপত জান্নাত দান কৰে জান্নাতুল ফেৰদৌসত যাতে জাগা দান কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত